নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। কংগ্ৰেছ দলটো সঁচাকৈয়ে বেয়া নেকি? চলে বলে কৌশলে ক্ষমতা হস্তগত কৰাটোৱে একমাত্ৰ লক্ষ্য নেকি কংগ্ৰেছ দলৰ? ক্ষমতা অবিহনে এক মুহূৰ্ত জীয়াই থাকিব নোখোজে নেকি দলটোৱে? দলটোৰ শেহতীয়া কিছু কৰ্মকাণ্ডই কিন্তু সাধাৰণ জনতাৰ মনত এনে এক ধাৰণাৰে জন্ম দিছে। ৰাজনৈতিক দলবোৰৰ কাম কি? ইটো দলে সিটো দলৰ বেয়াবোৰ জনতাৰ আগত তুলি ধৰা আৰু নিজৰ এক নিকা ভাৱমূৰ্তি গঢ়ি তোলা, তাৰ পিছত নিৰ্বাচনত অৱতীৰ্ণ হোৱা। নিৰ্বাচনত যিটো দলক ভাল বুলি ভাবে সেইটো দলকে জনতাই নিৰ্বাচিত কৰি ক্ষমতাত বহুৱায়। সেয়াই আমাৰ দেশৰ ব্যৱস্থা। কিন্তু তাকে নকৰি কোনো প্ৰতিদ্বন্দ্বী দলৰ কাৰ্যালয় জ্বলাই দিয়াৰ বাবে ৰাইজক আহ্বান জনোৱাটো কিমান গণতান্ত্ৰিক বাৰু? তাকো বিহুৰ শুভেচ্ছা জনাবলৈ গৈ যদি এনে আহ্বান কৰা হয়, এনে আহ্বান জনোৱা হয়, তেতিয়াতো ই অধিক মাৰাত্মক। সেইবাবে হয়তো এতিয়া জনতাই ভাবিবলৈ বাধ্য হৈছে যে কংগ্ৰেছ দলটো সঁচাকৈয়ে বেয়া নেকি। এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শুনি লওঁ আহক। আমাৰ অসমীয়া মানুহৰ বাবে বিহু আমাৰ এটা জাতীয় উৎসৱ। মেজি আমি কিয় জ্বলাওঁ? কাৰণ জুইৰ বা অগ্নিয়ে অমংগল বা আন্ধাৰক ধুই যাওঁ। মেজি জ্বলোৱাৰ পৰিৱৰ্তে কাৰোবাৰ ঘৰ, কাৰোবাৰ বিল্ডিং, কাৰোবাৰ অফিচ, এইটো বিহুৰ মানসিকতা নহয়, এইটো হিংসাৰ মানসিকতা, এইটো ঘৃণাৰ মানসিকতা। অসমীয়াই বহাগ বিহুৰ দিনা, মাঘ বিহুৰ দিনা, কাতি বিহুৰ দিনা কাকো হিংসা নকৰে। আমি এটাই কামনা কৰোঁ যে সকলো পৰিয়ালৰ পৰা মেজিৰ জুয়ে অমংগল আঁতৰাই লৈ যাওক। মেজিৰ জুয়ে প্ৰতিগৰাকী মানুহৰ পৰা দুখ আঁতৰাই লৈ যাওক আৰু মেজিৰ জুয়ে সকলোৰে ঘৰ সংসাৰ পৰিয়াল উজ্বলাই তোলক। মেজিৰ জুইৰ উদ্দেশ্য ঋণাত্মক নহয়। মেজিৰ অগ্নিৰ যিটো অৰ্থ সেইটো হ'ল ইতিবাচক। আন্ধাৰ বিনাশী, পোহৰৰ জয়। কিন্তু তেওঁলোকে সেইটোকে বুজি নাপায়। অসমীয়া ভাষা সংস্কৃতিৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই। এইটোকে তেওঁলোকে আজি বাজপেয়ী ভৱন জ্বলোৱাৰ ফটো এটা দি টুইট কৰিছে। আমি পদক্ষেপ নলওঁ। মানুহে নিজেই বুজি পাইছে যে কংগ্ৰেছ দলটোৱে মাঘ বিহুৰ ভোগালীৰ উৰুকা একো বুজি নাপায়। তেওঁলোকে খালি মিয়াক বুজি পায়। মেজি জ্বলোৱাৰ পৰিৱৰ্তে কাৰোবাৰ ঘৰ, অফিচ জ্বলোৱাটো হিংসা, ঘৃণাৰ মানসিকতা। অসমীয়া ভাষা সংস্কৃতিৰ সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই। সেয়েহে বাজপেয়ী অফিচ জ্বলোৱাৰ ফটো সংলগ্ন কৰিছে সামাজিক মাধ্যমত। এয়াই হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যৰ সাৰ কথা। আনহাতে তেওঁ কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ কথাও কৈছে। আপোনালোকে কি ভাবে? এই ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাটো উচিত আছিল নেকি? নিশ্চয় সেই কথা আপোনালোকে কমেণ্ট বক্সত লিখিব। আন এটা বিষয়ে সমগ্ৰ ৰাজ্যক গৰম কৰি ৰখাৰ লগতে কংগ্ৰেছক যথেষ্ট শৌঠেকত পেলোৱা দেখা গৈছে। সেয়া হৈছে ৰেজাউল কৰিমৰ প্ৰসংগ। আমি সকলোৱে জানো যে এসময়ৰ আমছুৰ সভাপতি ৰেজাউল কৰিমে কংগ্ৰেছত জইন কৰিবলৈ গৈ প্ৰথম দিনাই গৌৰৱ গগৈৰ উপস্থিতিতে কৰা বিতৰ্কিত মন্তব্যৰ বাবে তীব্ৰ বিৰোধৰ সন্মুখীন হ'বলগীয়া হয় আৰু অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হয়। গৌৰৱ গগৈয়ে প্ৰথমে ৰেজাউল কৰিমক ডিফেন্স দিবলৈ যত্ন কৰিছিল যদিও পিছত জনতাৰ চাপত পৰি সুৰ সলনি কৰিবলৈ বাধ্য হয়। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অকণমান আমি জানি লওঁ আহক। ৰেজাউল কৰিম চৰকাৰে ৰিজাইন দিয়াটো পিছৰ কথা, কিন্তু গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল। এতিয়াতো ৰিজাইন দিলে নিজে শ্বহীদ হৈ গ'ল বুলি ক'ব। কিন্তু শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল।
কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে। এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লোঁ বুলি। সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। গৌৰৱ গগৈৰ সাহসহে নহ'ল। ব্যক্তিজনে আজি ৰাইজৰ হেঁচাত পদত্যাগ কৰিলে, কিন্তু গৌৰৱ গগৈয়ে কোনো ভূমিকা পালন নকৰিলে। আমি তেওঁৰ পৰা কিয় ভূমিকা পালন কৰাটো বিচাৰিছিলোঁ, কাৰণ তেওঁ যোৰহাটৰ এজন MP, শিৱসাগৰ তেওঁৰ MP এৰিয়াৰ ভিতৰত পৰে। ইয়াৰ পৰা বুজা যায় যে গৌৰৱ গগৈৰ মৰম যোৰহাট বা শিৱসাগৰৰ প্ৰতি নহয়, গৌৰৱ গগৈৰ মৰম মিয়াৰ প্ৰতি বেছি আছে। আমি গৌৰৱ গগৈৰ নিৰাপত্তাক বা গৌৰৱ গগৈ যে কোনো পদক্ষেপ নল'লে তাৰ বাবে আমি গৌৰৱ গগৈক গৰিহণা দিছোঁ। ৰেজাউল কৰিমক বহিষ্কাৰ কৰিবলৈ সাহস নহ'ল গৌৰৱ গগৈৰ। ৰেজাউলক কংগ্ৰেছৰ পৰা গতিয়াই উলিয়াই দিব লাগিছিল গৌৰৱ গগৈয়ে। সেই সাহস নহ'ল গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সৈতে আপোনালোকৰ সহমত আছে নে দ্বিমত আছে নিশ্চয় কমেণ্ট বক্সত লিখিব। এইখিনিতে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্তৰ কিছু বক্তব্য আমি শুনি লওঁ আহক। গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আপোনালোক দুয়োকে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি তাৰিখত এগৰাকী বাংলাদেশী মূলৰ ব্যক্তিক আপোনালোকে কংগ্ৰেছ দলত স্থান দিছিলে, কিন্তু আপোনালোকক চেলেঞ্জ কৰি তেওঁলোক আপোনালোকৰ দলৰ পৰা ওলাই গ'ল। এতিয়া তেওঁলোক দলৰ পৰা ওলাই গ'ল বুলি আপোনালোক কিন্তু ধোৱা তুলসী পাত কেতিয়াও হ'ব নোৱাৰে, কাৰণ আপোনালোকক আমি প্ৰত্যাহ্বান জনাইছিলোঁ যে প্ৰকৃতাৰ্থত যদি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অসমৰ খিলঞ্জীয়াৰ পক্ষত কাম কৰিব বিচাৰে, তেতিয়াহ'লে বিতৰ্কিত মন্তব্য কৰা, শিৱসাগৰক ধুবুৰী বনাই দিম বুলি কোৱা, তিনিচুকীয়াক ধুবুৰী বনাই দিম বুলি কোৱা ৰেজাউল কৰিম চৰকাৰক তৎকালীনভাৱে বৰ্খাস্ত কৰিবলৈ আমি দাবী জনাইছিলোঁ প্ৰতিটো দল সংগঠনে। কিন্তু আপোনালোকৰ কিন্তু সেইটো সৎসাহস নহ'ল, সেইটো কিন্তু আপোনালোকৰ সাহস নহ'ল। এইকাৰণে আপোনালোকৰ সাহস নহ'ল, আপোনালোকে কেৱল মাত্ৰ মিয়াৰ ভোটেৰে ৰণ জিকি অনাগত সময়ত ৰাজনৈতিক ক্ষমতা দখল কৰাৰ সপোন দেখিছে। গতিকে এইটো কথা নাভাবিব। ৰাইজে আপোনালোকৰ প্ৰকৃত স্বৰূপটো ইতিমধ্যে গম পাইছে। আপোনালোকে যে কেৱল মাত্ৰ বাংলাদেশীৰ ভোটেৰে অসমখনক মিনি বাংলাদেশ বনাব বিচাৰিছে, অসমীয়াক আপোনালোকে বাংলাদেশৰ হাতত বিক্ৰী কৰিব বিচাৰিছে, এইটো কথা স্পষ্ট হৈ পৰিছে। গতিকে অনাগত সময়ত কিন্তু এই বিষয়টোক লৈ অসমৰ ৰাইজে আপোনালোকক প্ৰত্যুত্তৰ দিব। ৰেজাউল কৰিমৰ পদত্যাগে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াক ধোৱা তুলসীৰ পাত নসজায়। জাতীয় দল সংগঠনে তৎকালীনভাৱে ৰেজাউলৰ বৰ্খাস্তৰ দাবী জনাইছিল, কিন্তু মিয়াৰ ভোটেৰে ৰণ জিকা কংগ্ৰেছে সেই সাহস দেখুৱাব নোৱাৰিলে। দেৱজিৎ দত্তৰ এই বক্তব্য সম্পৰ্কত আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত লিখিব। এইবাৰ আহিছোঁ জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাৰ বক্তব্যৰ মাজলৈ। ৰেজাউল কৰিম কংগ্ৰেছলৈ বাঘ হ'বলৈ আহিছিল, কিন্তু শিয়াল হৈ উভতিবলগীয়া হ'ল। কিন্তু কংগ্ৰেছে নিজে ৰেজাউলক বহিষ্কাৰ কৰাৰ সাহস দেখুৱাব নোৱাৰিলে। ৰেজাউল কৰিমে 3 দিনতে কংগ্ৰেছক 3 ভাগত ভগাই থৈ গ'ল বুলি কটাক্ষ কৰিছে জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাই। প্ৰথম কথা, বাঘ হৈ আহিছিলে মেকুৰীয়ে উভতি গ'ল, হিৰো হ'বলৈ আহিছিলে জিৰ' হ'ল। কিন্তু এটা কথা এইখিনিতে ক'ব লাগিব, ৰেজাউল কৰিম চৰকাৰৰ আত্মসন্মান আছে, আৰু সেইটো কাৰণে ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে। কিন্তু কংগ্ৰেছৰ মিয়াপিতি ইমানেই বেছি যে কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ কৰিবলৈ সাহস নহ'লে। কংগ্ৰেছৰ মিয়াপিতি অসমৰ ৰাইজে দেখিলে। কংগ্ৰেছে বাৰে বাৰে জাতিক বিশ্বাসঘাতকতা কৰি আহিছে, আৰু আহি থকা নিৰ্বাচনক অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ইয়াক উচিত প্ৰত্যুত্তৰ দিব। আৰু দ্বিতীয় কথাটো হ'ল, ৰেজাউল কৰিমে কংগ্ৰেছক কেইবাটাও ভাগত বিভক্ত কৰিলে। গৌৰৱ গগৈ কংগ্ৰেছ, দেৱব্ৰত শইকীয়া কংগ্ৰেছ আৰু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ। এজনে আকৌ মিয়াক লৈ সমন্বয়ৰ কথা কয়, দুজন মানে আকৌ ৰেজাউলক চিনিয়ে নাপায়। তাৰমানে কংগ্ৰেছ এতিয়া থান বান হৈ পৰিলে, আৰু কংগ্ৰেছৰ দিন এতিয়া ভাল দিন আহি থকা নাই। কংগ্ৰেছে যে বাৰে বাৰে জাতিক বিশ্বাসঘাতকতা কৰি আছে, এইটো কথা প্ৰমাণ হ'ল। আৰু কংগ্ৰেছৰ মিয়াপিতি অসমৰ ৰাইজে দেখা পালে, আৰু সেইটো কাৰণে 2026 চনত আপোনাৰ ইলেকশ্যন, 2 দিনমানৰ পিছত ইলেকশ্যন হ'ব, আৰু ইলেকশ্যনত কিন্তু অসমৰ ৰাইজে এইবাৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা কংগ্ৰেছক টাটা বাই বাই কৰিব। দৰ্শকসকল, ৰেজাউল কৰিমৰ বিষয়টোক লৈ ইতিমধ্যে
ৰাজ্যৰ সকলো দল সংগঠনে তীব্ৰ বিৰোধ গঢ়ি তুলিছে। সেই সকলৰ মাজৰে আপোনালোকো একোগৰাকী সচেতন নাগৰিক। সমগ্ৰ বিষয়টোক আপোনালোকে কিদৰে চাইছে বা কিদৰে গ্ৰহণ কৰিছে, নিশ্চয় সেই বিষয়ে কমেণ্ট বক্সত লিখিব। কংগ্ৰেছ দলৰ মাজত যদি এনেধৰণৰ কাৰ্যকলাপ চলি থাকে, তেন্তে দলটোৰ ভৱিষ্যত কি বুলি আপোনালোকে ভাবে, সেই বিষয়েও যেন কমেণ্ট বক্সত লিখিবলৈ নাপাহৰে। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।